ক্লাস 9 নৱম সদন আমান্ত্ৰিক আৰু ত্ৰিভুজৰ কালি আমি আমান্ত্ৰিক আৰু ত্ৰিভুজৰ কালিৰ বিষয়ে আমি কেনেকৈ অতি সহজেৰে শিকো চাওঁ আহা অনুশীলনী 9 কুৱেশ্যন নম্বৰ 1 তলত দিয়াবোৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সাধাৰণ ৰেখা দুটা উল্লেখ কৰা এইটো চিত্ৰটো আমি চাইকিনি উল্লেখ কৰিব লাগিব আমি কেনেকৈ অতি সহজেৰে শিকো চাওঁ এইটো 1 2 3 4 5 6 দিয়া এইটো 1 2 ত্ৰিভুজ PDC আৰু ABCD চতুৰ্ভুজৰ একে ভূমি CD আৰু একে সমান্তৰাল ৰেখা DC আৰু AB ৰ মাজত অৱস্থিত 3 2 ত্ৰিভুজ TRQ আৰু ত্ৰিভুজ SRQP সমান্তৰালটোক একে ভূমি RQ আৰু একে জোৰ সমান্তৰাল ৰেখা QR আৰু PS ৰ মাজত অৱস্থিত হয় 5 2 ত্ৰিভুজ এইটো APCD আৰু ABQD চতুৰ্ভুজটো দুটা একে ভূমি AD আৰু একে জোৰ সমান্তৰালৰ সৰল ৰেখা AD আৰু BQ ৰ মাজত অৱস্থিত হয় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 1 ৰ উত্তৰটো কুৱেশ্যন নম্বৰ 9 চিত্ৰ 9.10 ত ABCD এটা সমান্তৰাল AE লম্ব DC আৰু CF লম্ব AD যদি AB = 16 cm AE = 8 cm আৰু CF = 10 cm AD উলিওৱা এইটো চিত্ৰটো হ'ব চিত্ৰটো ইয়াত কি হ'ব ABCD সমান্তৰাল কালি ইকুৱেল টু কি হ'ব সমান্তৰাল কালি ইকুৱেল টু AB ইনটু ইয়াত কি হ'ব AE হ'ব AB ৰ মানটো কিমান দিয়া আছিলে AB ইকুৱেল টু কিমান দিয়া আছিলে 16 আছিলে তাৰ পিছত AE ইকুৱেল টু কিমান দিয়া আছিলে 8 আছিলে CF ইকুৱেল টু কিমান আছিলে CF ইকুৱেল টু 10 cm আছিলে এতিয়া AB ৰ মানটো কিমান পাইছো আমি AB ৰ মানটো 16 ইনটু ইয়াত কি হ'ব 8 হ'ব সেন্টিমিটাৰ তো সেন্টিমিটাৰ স্কয়াৰ হ'ব এই দুইটাত পূৰণ কৰিলে এটো হ'ব 16 আৰু 8 টো পূৰণ কৰিলে কিমান হ'ব 128 সেন্টিমিটাৰ স্কয়াৰ হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 হ'ব তাৰ পিছত ইয়াত কি হ'ব ABCD সমান্তৰাল এটো সমান্তৰাল কালি ইকুৱেল টু ইয়াত কি হ'ব কালি ইকুৱেল টু AD ইকুৱেল টু CF হ'ব এটো ইনটু হ'ব AD ইকুৱেল টু CF হ'ব AD ইনটু ইয়াত কি হ'ব 10 সেন্টিমিটাৰ হ'ব 10 স্কয়াৰ হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা আমি পাওঁ কি পাওঁ AD ইকুৱেল টু ইয়াত কি হ'ব 10 হ'ব AD ইনটু 10 ইকুৱেল টু ইয়াত কি হ'ব 120 হ'ব তাৰ পিছত AD ইকুৱেল টু ইয়াত 128 বাই তলত কি হ'ব 10 হ'ব 128 ৰ লগত 10 টো হৰণ কৰিলে কিমান হ'ব 12.8 সেন্টিমিটাৰ হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 3 ABCD এটা সমান্তৰাল DC আৰু AD বাহু অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু দেখুৱা যে কালি APB ইকুৱেল টু কালি BQC এটো হ'ব চিত্ৰটো ইয়াত ABCD সমান্তৰাল P আৰু Q ক্ৰমে DC আৰু AD বাহু যিকোনো দুটা বিন্দু হ'ব প্ৰমাণ কৰিব লাগে যে ইয়াত ত্ৰিভুজ APB কালি ইকুৱেল টু ত্ৰিভুজ BQC ৰ কালি হ'ব এটো চিত্ৰটো হয় প্ৰমাণ ত্ৰিভুজ APB আৰু ABCD সমান্তৰালটোৰ একে ভূমি BC আৰু একে জোৰ সমান্তৰাল সৰলৰেখা AB আৰু DC ৰ মাজত অৱস্থিত হয় তাৰপিছত এটো কি হ'ব এতেকে ত্ৰিভুজ APB ৰ কালি ইকুৱেল টু 1/2 ABCD সমান্তৰাল কালি এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 হ'ব তাৰপিছত ইয়াত কি হ'ব এতেকে ত্ৰিভুজ BQC আৰু ABCD সমান্তৰালটোৰ একে ভূমি BC আৰু একে জোৰ সমান্তৰাল ৰেখা BD আৰু AD ৰ মাজত অৱস্থিত হয় এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা পাওঁ ইয়াত কি হ'ব ত্ৰিভুজ APB ৰ কালি ইকুৱেল টু ত্ৰিভুজ BQC ৰ কালি হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 4 চিত্ৰ 9.11 ত PQRS আৰু ABRS দুটা সমান্তৰাল BR বাহুৰ ওপৰত X এটা যিকোনো বিন্দু দেখুৱা যে এটো 1 2 এটো চিত্ৰটো হ'ব এটো চিত্ৰটো হয়
দিয়া আছে ইয়াত কি হ'ব পি কিউ আৰ এছ আৰু এ বি আৰ এছ দুটা সমান্তৰিকৰ আৰু এক্স বি আৰ বাহু যিকোনো এটা বিন্দু হ'ব প্ৰমাণ কৰিব লাগে যে ইয়াত 1 পি কিউ আৰ এছ ৰ কালি ইকুৱেল টু এ বি আৰ এছ ৰ কালি হ'ব 2 এ এক্স এক্স ৰ কালি ইকুৱেল টু 1/2 পি কিউ আৰ এছ ৰ কালি হ'ব প্ৰমাণ ত্ৰিভুজ পি এছ এ আৰু ত্ৰিভুজ কিউ আৰ বি angle SPA equal to angle RQB হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 হয় তাৰপিছত ইয়াত কি হ'ব PS parallel to QR হ'ব তাৰপিছত PB এটো PB ক সেট কৰা সেটক হল অনুৰূপ কোণ হ'ব তাৰপিছত angle PAS equal to angle QBR হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 হ'ব তাৰপিছত ইয়াত কি হ'ব AS parallel to BR হ'ব P big সেটক হল অনুৰূপ কোণ হ'ব এটাকে angle PSA equal to angle QRB এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 3 হ'ব ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মৰ মতে কৰিছো ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মৰ মতে কৰিছো আৰু PS equal to ইয়াত কি হ'ব QR হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 4 হ'ব PQRS ৰ সমান্তৰিকৰ বিপৰীত বাহু হয় তাৰপিছত 1 3 আৰু 4 ৰ পৰা আমি পাওঁ ইয়াত কি হ'ব ত্ৰিভুজ PSA অৰ্বসম ত্ৰিভুজ QRB এটো ইকুৱেশ্যন নম্বৰ 5 হ'ব এটো কি হ'ব AS এটো AS শৰ্তমতে আমি পাইছো AS শৰ্তমতে এটাকে ইয়াত কি হ'ব ত্ৰিভুজ PSA ৰ কালি ইকুৱেল টু ইয়াত ত্ৰিভুজ QRB ৰ কালি হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 6 এতিয়া PQRS ৰ কালি ইকুৱেল টু ত্ৰিভুজ PS ৰ কালি প্লাস ইয়াত কি হ'ব AQRS ৰ কালি হ'ব তাৰপিছত ইয়াত কি হয় ত্ৰিভুজ QRB ৰ কালি প্লাস ইয়াত কি হ'ব AQRS ৰ কালি হ'ব তাৰপিছত ABRS ৰ কালি ইকুৱেল টু ইয়াত কি হ'ব 6 ৰ পৰা আমি পাইছো এটো 6 ৰ পৰা পাইছো 2 এটো কি আছে 2 কালি এটাকে ত্ৰিভুজ AXS আৰু ABRS ৰ সমান্তৰিকৰ একে ভূমি AS আৰু একে জোৰ সমান্তৰ সৰলৰেখা AS আৰু BR ৰ মাজত অৱস্থিত এটাকে ত্ৰিভুজ AX ৰ কালি ইকুৱেল টু 1/2 ABRS সমান্তৰিকৰ কালি হ'ব ইকুৱেল টু 1/2 AQRS ৰ কালি প্লাস ইয়াত কি হ'ব ত্ৰিভুজ QRB ৰ কালি হ'ব এতিয়া ইয়াত কি হ'ব 1/2 AQRS ৰ কালি প্লাস ত্ৰিভুজ RS এটো ত্ৰিভুজ ইয়াত কি হ'ব P আসলে এটো ত্ৰিভুজ PSA কালি হ'ব ইকুৱেল টু 1/2 PQRS ৰ সমান্তৰিকৰ কালি হয় এটো আমি 6 ৰ পৰা পাইছো এটো 6 ৰ পৰা পাইছো এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 5 উদ্ধ বিকল্পটো বাছি উলিয়া 5 আৰু 6 ৰ কোৱেশ্চন নম্বৰ 5 চিত্ৰ 9.12 ৰ ABCD সমান্তৰিকৰ DL লম্ব AB যদি AB equal 10 cm আৰু DL to 4 cm তেন্তে কালি ABCD হ'ব এটো কেকৰ কালি ইকুৱেল টু ভূমি ইনটু উন্নতি হ'ব ভূমি মানে কি হ'ব ভূমি মানে এটো AB টো হ'ব AB ৰ মানটো এটো ভূমি মানে এটো AB ৰ মানটো কিমান হ'ব 10 cm দিয়া আছে ইনটু উন্নতি DL এটো DL উন্নতিৰ মানটো কি হ'ব DL মানে ইয়াত কি হ'ব 4 হ'ব 10 4 গুণ কিমান হ'ব 40 সেন্টিমিটাৰ স্কয়াৰ হ'ব কোনটো উত্তৰ হ'ব এ টো উত্তৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 6 ABCD সমান্তৰিকৰ চিত্ৰ 9.13 ৰ কালিটো ইয়াৰ কালিটো উলিয়াব লাগিব ইয়াত কি হ'ব AB এটো কালি ইকুৱেল টু ইয়াত কি হ'ব AD ইনটু ইয়াত কি হ'ব BM হ'ব কাৰণ ভূমিটো AD হয় AD ৰ ওপৰত লম্ব ইয়াত কি হ'ব BM গতিকে AD ইকুৱেল টু ইয়াত কি হ'ব BM হ'ব তাৰ ভূমিটো এটো হয় তাৰপিছত ভূমি A ইয়াত কি হ'ব AB বা DC ৰ বৰ্ধিত অংশৰ ওপৰত লম্ব ইয়াত কি হ'ব DL ইকুৱেল কালি ইকুৱেল টু কি হ'ব DC এটো DC ইনটু ইয়াত কি হ'ব DL হ'ব ইয়াৰ বিকল্প ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো DC ইকুৱেল ইনটু DL হ'ব ইয়াৰ কোনটো উত্তৰ হয় C টো উত্তৰ হ'ব
ভূমি এ বিৰ BCৰ বৰ্ধিত অংশৰ ওপৰত DL টো লম্ব হব গতিকে ইয়াৰ কালিটো DC ইন্টু DL হব এইটোৱে হব অনুশীলনী 9ৰ প্ৰশ্নৰ উত্তৰটো